দেশপ্ৰেম আৰু বীৰত্বৰ অনন্য প্ৰতীক হ'ল মহাবীৰ লাচিত বৰফুকন। তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ পৰা আমি শিকিবলগীয়া বহুতো কথা আছে, যিবোৰ আজিও আমাৰ সমাজৰ বাবে সমানেই প্ৰাসংগিক। লাচিত বৰফুকনৰ চৰিত্ৰৰ পৰা শিকিবলগীয়া 30টা গুৰুত্বপূৰ্ণ শিক্ষা হ'ল: প্ৰথম, দেশপ্ৰেম আৰু ৰাজভক্তি। দেশৰ প্ৰতি অগাধ প্ৰেম, দেশ সকলোতকৈ ওপৰত। তেওঁৰ বাবে মাতৃভূমিৰ স্বাধীনতা আছিল সৰ্বোচ্চ। ৰাজভক্তি, নিজৰ ৰজা আৰু ৰাজ্যৰ প্ৰতি থকা অটল আনুগত্য। দেশতকৈ মোমাই ডাঙৰ নহয়, এই বাক্যচাৰিয়েই প্ৰমাণ কৰে যে ব্যক্তিগত সম্পৰ্কতকৈ দেশৰ স্বাৰ্থ সদায় আগত। 2. কৰ্তব্যনিষ্ঠা আৰু অনুশাসন। কৰ্তব্যৰ প্ৰতি কঠোৰ, কামৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰা মনোভাৱ। সময়ানুৱৰ্তিতা, দুৰ্গ নিৰ্মাণৰ দৰে কাম নিৰ্দিষ্ট সময়ত শেষ কৰাৰ দৃঢ়তা। অনুশাসন, সৈন্যবাহিনীৰ মাজত কঠোৰ অনুশাসন বৰ্তাই ৰখা। 3. নেতৃত্ব আৰু সাহস। নিৰ্ভীকতা, শত্ৰুৰ বিশাল সৈন্যবাহিনী দেখিও ভয় নোখোৱা অদম্য সাহস। নেতৃত্ব ক্ষমতা, যুদ্ধক্ষেত্ৰত সৈন্যসকলক সঠিক পথ প্ৰদৰ্শন কৰা। সৈন্যৰ সৈতে একাত্মতা, নিজৰ অসুস্থতাক নেওচিও যুদ্ধক্ষেত্ৰত নামি পৰি সৈন্যক অনুপ্ৰাণিত কৰা। 4. যুদ্ধ কৌশল আৰু বুদ্ধিমানী। ভৌগোলিক জ্ঞান, ব্ৰহ্মপুত্ৰৰ ভৌগোলিক অৱস্থানক যুদ্ধৰ সুবিধা হিচাপে ব্যৱহাৰ কৰা। ছলে বলে কৌশলে, শক্তিশালী শত্ৰুক পৰাস্ত কৰিবলৈ গেৰিলা যুদ্ধ, দগা যুদ্ধ পদ্ধতি ব্যৱহাৰ কৰা। দূৰদৰ্শিতা, শত্ৰুৰ চাল চলন আগতীয়াকৈ অনুমান কৰিব পৰা ক্ষমতা। 5. চৰিত্ৰৰ দৃঢ়তা, লোভ-মোহহীনতা। শত্ৰুৰ কোনো ধৰণৰ প্ৰলোভনে তেওঁক বিচলিত কৰিব পৰা নাছিল। আত্মবিশ্বাস, আমি পাৰিম, এই দৃঢ় বিশ্বাস বুকুত বান্ধি আগবঢ়া। ধৈৰ্য আৰু সহনশীলতা, বিপৰীত পৰিস্থিতিতো ধৈৰ্য হেৰুৱাই নেপেলোৱা। আন 10টা বিশেষ গুণ। শ্ৰমৰ মৰ্যাদা, গড় বন্ধাৰ কামত সাধাৰণ সৈনিকৰ দৰে গুৰুত্ব দিয়া। প্ৰশাসনিক দক্ষতা, কেৱল সামৰিক নহয়, অসামৰিক পৰিচালনাতো নিপুণতা। ন্যায়পৰায়ণতা, অন্যায় কৰিলে নিজৰ আপোনজনকো শাস্তি দিবলৈ কুণ্ঠাবোধ নকৰা। ঐক্যবদ্ধ শক্তি, সকলো জাতি-জনগোষ্ঠীক একগোট কৰি যুদ্ধ কৰা। পৰিকল্পনা, যিকোনো কামৰ আগত সূক্ষ্ম পৰিকল্পনা কৰা। ত্যাগ, ব্যক্তিগত সুখ স্বাচ্ছন্দ্য ত্যাগ কৰি ৰণক্ষেত্ৰত থকা। প্ৰত্যুৎপন্নমতিত্ব, জৰুৰী অৱস্থাত তৎক্ষণাৎ সঠিক সিদ্ধান্ত লোৱা। সংস্কৃতিৰ ৰক্ষক, অসমীয়া সংস্কৃতি আৰু স্বাভিমান ৰক্ষাৰ সংকল্প। সততা, চৰিত্ৰৰ নিৰ্মলতা আৰু স্বচ্ছতা। সংগ্ৰামী চেতনা, শেষ উছাহলৈকে যুঁজ দি যোৱাৰ মানসিকতা। শেষ 5টা শিক্ষা। অপ্ৰতিৰোধ শক্তি, যি শক্তিয়ে অসমক কেতিয়াও মোগলৰ বশ হ'বলৈ নিদিলে। বিচক্ষণতা, শত্ৰুৰ দুৰ্বলতা বিচাৰি উলিওৱাত পাৰদৰ্শিতা। আত্মবলিদান, দেশৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰা। প্ৰকৃতিৰ ব্যৱহাৰ, পৰিৱেশ আৰু পৰিস্থিতিক নিজৰ হাতিয়াৰ কৰা। অসমীয়াৰ গৌৰৱ, নিজৰ পৰিচয়ক লৈ গৌৰৱ কৰা আৰু তাক ৰক্ষা কৰা। লাচিত বৰফুকনৰ এই গুণসমূহ কেৱল এজন সৈনিকৰ বাবেই নহয়, বৰঞ্চ প্ৰতিজন আধুনিক মানুহৰ বাবেও এক নিদৰ্শন।